নমস্কাৰ, ধুনীয়া ৰিলছ আপোনালোকৰ কাৰণে ধেমাজিৰ পৰা। আৰু পাটৰ শাৰী কেইখনমান এনেই মই নুখুলোঁ, খুলি মানে জাপিবলৈ আমাৰ অলপমান দিগদাৰ হৈ থাকে শাৰীখন। সেইকাৰণে মই এনেকুৱাই দেখিছোঁ। এইফালে যে পাটৰ দেখাইছোঁ, মিচিঙো নহয়, অসমীয়া নহয়, হিন্দীও নহয়, নেপালীও নহয়, তেনেকৈ হৈ গৈছেগৈ আৰু মোৰ। ইয়াৰ দাম হৈছে 10,150 টকা। পাটৰ শাৰী খুবেই ধুনীয়া। এইবোৰ ৰেডি কৰা নাই আচলতে, এইবোৰ গোটেইখিনি গুৱাহাটী যাব, সেইটো আমি ৰেডি কৰি গুৱাহাটী পঠিয়াম। আৰু এইখন যে খুব ধুনীয়া, অলি ওৱান এণ্ড ছিংগল পিচ আছে। 10,150 টকাত ধুনীয়াকৈ ল'ব পাৰিব। যদি ধেমাজিৰ পৰা লয় তেন্তেতো ৰেডি টু ৱেৰ থাকিব বাৰু। আৰু এইফালে হৈছে পিংকত 10,150 টকাত ল'ব পাৰিব। আৰু এইখন হৈছে ব্লেকত, ইয়াৰো অকল ছিংগল পিচে আছে। এইবোৰ গোটেইখিনি গুৱাহাটীলৈকে যাব, গুৱাহাটীত পঠোৱা হোৱা নাই, পঠিয়াম মানে, সেইকাৰণে আৰু আপোনালোকক অকণমান দেখুৱাই লৈছোঁ। 10,150 টকাত ল'ব পাৰিব। ইয়াৰে আৰু এটা কালাৰ বহুত ধুনীয়া, ইয়াৰ পৰা ল'লে ৰেডি টু ৱেৰ থাকিব। মই আৰু গোটেইখিনি ৰেডি টু ৱেৰ কৰি লৈ যাবলৈ চেষ্টা কৰিম, যিহেতু 9 তাৰিখৰ পৰা মই 15 তাৰিখলৈকে থাকিম বুলি ভাবিছোঁ গুৱাহাটীতে। ইয়াৰ দামো হৈছে 10,150 টকাত ল'ব পাৰিব। আৰু এটা কালাৰ, এইফালে খুব ধুনীয়া কালাৰ, 10,150 ৰুপিছত ল'ব পাৰিব। যিমান দূৰ পাৰে আমি চেষ্টা কৰি যাম চিলাবলৈ। ইয়াত এনেকৈ ফুটা ফুটা আছে, একো নাই, তেনেই পুতলৰ যিটো চিন থাকে যে তেনেকৈ হয়তো চিলাই দিলে গুচি যাব বাৰু। আৰু এইফালে হৈছে খুবেই ধুনীয়া, এইখন যে বহুত ধুনীয়া, 10,100।